শরীয়ত আইন শরীয়ত নহয় ৰেজিষ্ট্ৰেশ্যন যিখন আইন আছিল আমিতো শরীয়তখনত কোনো 1935 যেটো শরীয়ত আছিল তাত কোৱা নাই এইখন আমি আইন ইজ 1935 তাই হি জায়গাত আছে we are amending Assam Muslim Marriage Divorce Registration Act 1935 so দুখন কন্ডিশনৰ এটা নিয়ম কৰা হৈছিল তাৰ পিছত সংবিধান পৰিৱৰ্তন হল দেশৰ পৰিৱৰ্তন হল এতিয়া সেই পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত আমি এখন নতুন বিল আনিছো পুৰণা বিলখন ৰিপিল হোৱাৰ পিছতহে যে নতুন বিল আনিব লাগে তেনেকুৱা কোনো কথা নাই দুইখন সাইমালটেনিয়াছলি যাব পাৰে যে প্ৰথম এই বিলখন আমি ৰিপিল কৰিছো নতুন বিলখন আহিব কিন্তু নতুন যিখন বিল তাৰ এইখনৰ লগত কোনো সম্পৰ্ক নাই সেইখন এখন কমপ্লিট নতুন structure eta complete notun structure eta aru repealing to hol agor bill khonor repealing etia kotha tu hol এই বিলখন আমি এমেন্ড কৰিলেও আমাৰ কামটো হলহেঁতেন কিন্তু কথাটো আমি যে কাজিখিনিকো গুচাই দিব লাগে আমাৰ অকল চাইল্ড মেৰেজটোৱে বিলুপ্ত কৰা নহয় কাজি ব্যৱস্থাটো আমি বিলুপ্ত কৰিব খুজিছো এটা কিয় যদি মোক সোধে মই উত্তৰটো দিওঁ কথাটো হল যে চাইল্ড মেৰেজ যেতিয়া আমি গোটেই কেছবিলাক চালো তেতিয়া আমি দেখিলো যে কাজি সকলে চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰে আৰু তেওঁলোকে আজি আপোনালোকে যিমান ভাল কৰি কৈছে তেওঁলোকে উল্টাই হাই কোৰ্টত গৈ কলে যে আমাৰতো চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰাৰ অধিকাৰ আছে তাৰমানে ইন প্ৰিন্সিপল তেওঁলোক দে আৰ নট এগেইনষ্ট চাইল্ড মেৰেজ তেওঁলোকে যদি হাই কোৰ্টত গৈ আজি আপুনি কোৱা কথাখিনিয়ে কলেহেঁতেন বেলেগ কথা আছিল তেওঁলোক হাই কোৰ্টত গৈ কলে পাৱাৰ আছে গতিকে আমাক চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰিব দিব লাগে বা পুলিচে আমাক একশন ল'ব নালাগে আমাক বেইল দিব লাগে তেতিয়া হাই কোৰ্টে বেইল দি দিলে যে আণ্ডাৰ দ্য মুছলিম ৰেজিষ্ট্ৰেশ্যন এক্ট কাজিৰ চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰা যিহেতু পাৱাৰ আছে তেওঁলোকে এইটো ৰেজিষ্টাৰ কৰিছে এইটোক আমি কোনো ভুল ধৰিব নালাগে যেতিয়ালৈকে সদনে এখন সলনি নকৰে তাৰমানে তেওঁলোকৰ মনটো কি তেওঁলোকৰ মনটো হ'ল যে তেওঁলোক বিশ্বাসযোগ্য ব্যক্তি নহয় ইনষ্টিটিউচনটো কাৰণ এইটো এটা প্ৰাইভেট ইনষ্টিটিউট কাজীসকলে আকৌ কি কৰে আইনত লিখাই নাই সাব কাজী এপইণ্ট কৰি দিয়ে আজি আপোনালোকে চাব যি কাজী ব্যৱস্থাত সাব কেজি তেওঁলোকে কৰিব নোৱাৰে তেওঁলোকে সাব কাজীও এপইণ্ট কৰি দিয়ে গাঁৱে ভূঞে আনঅথৰাইজ মানুহে মুছলিম মেৰেজ ৰেজিষ্টাৰ কৰে এতিয়া হল কি আপোনালোকে চাব যে তালাকটো গভৰ্ণমেণ্টে সুপ্ৰিম কোৰ্ট আৰু পাৰ্লিমেণ্টে ইলিগেল বুলি কলে এটা তালাকৰ ওপৰত বহুত কেছ আহিব কোৰ্টত মেইনটেনেন্স বিচাৰিব কিবা বিচাৰিব কাজীসকলে বহুত ক্ষেত্ৰত আইনটো পালন নকৰাকৈ ৰাতি ৰাতি তালাক কৰি দিয়ে বহুত উদাহৰণ আছে আফটাৰ সুপ্ৰিম কোৰ্ট আৰু লোকসভাত আইন পাছ হৈ গল সবে আদৰণি জনালে যে তালাক শুড বি থ্ৰু এ সিস্টেম আৰু তালাক হলেও মেইনটেনেন্স পাব লাগিব এটা তালাকৰ ওপৰত নতুন আইন আহিলে গতিকে এই গোটেই আগত 1935 পৰিৱেশতকৈ এতিয়া পৰিৱেশটো যথেষ্ট পৰিৱৰ্তন হৈ গল যে বিয়াৰ বুলি কলো যে তাৰ দুইজন ল'ৰা পঢ়া নাই বাৰ্থ সাৰ্টিফিকেট নাই এটা বয়সটো হৈছে নে নাই মেডিকেল ৰিপৰ্ট লাগিব স্পৰ্টছত যেনেকৈ আমি মেডিকেল ৰিপৰ্ট লওঁ বন চালে বাই এক্সামিনিং বন
আমি গম পাওঁ যে তাৰ একজেক্ট এজ কিমান দাঁত চালে ডক্টৰে পৰীক্ষা কৰিলে মাহ পৰ্যন্ত কৈ দিব পাৰে যে এই মানুহজনৰ বয়স ইমান ইমান এতিয়া কাজী এজন ব্যক্তিগত মানুহে এই কামবোৰ কৰিব জানো গতিকে চাইল্ড মেৰেজটো যদি সঁচাকৈ আপোনালোকে কমাৰ অফিচাৰ এজনে যদি বিয়াটো ৰেজিষ্ট্ৰেশ্যন কৰে তাত এমএলএৰ কথাও চলিব বিধানসভাত প্ৰশ্ন আনিব পাৰিব কাৰণ হি সাব ৰেজিষ্টাৰ বিধানসভাৰ প্ৰতি দায়বদ্ধ হ'ব প্ৰত্যেক জবাব দিব লাগিব আপোনালোকে কুৱেশ্যন সুধিব যে এইখন বিয়াৰ ব্যক্তিগত মানুহ এজনে যদি এইটো যদি আমি যদি দায়িত্ব দিওঁ তেতিয়াহ'লে ব্যক্তিগত মানুহ এজনেতো কৰিব নোৱাৰে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই অশ্বিনী কুমাৰ ভাৰ্চেছ সীমা ভাৰ্চেছ অশ্বিনী কুমাৰক আমাক নিৰ্দেশ দিছে Supreme Court in its judgment has directed the state government and the central government that marriages of all persons who are citizens of India belonging to various religions have been made compulsory, registrable in their respective state where marriage is solemnized. তার registration করার স্টেটক দায়িত্ব দিছে এটা স্টেটে তো কাজী বুলি ব্যৱস্থাটোৰ ওপৰত বিশ্বাস কৰিব নোৱাৰে যদি স্টেটে আপোনালোকে কব খুজে মই আপোনালোকৰ কথা মই তাৰ মিনিংটো বুজি পাম যদি আপোনালোকে কয় যে নহয় সাব ৰেজিষ্টাৰ অফিচত আহিব মানুহখিনি দিগদাৰ হ'ব আপোনালোকে মুছলিম ৰেজিষ্ট্ৰেশ্যন অফিচাৰ সেপাৰেট কৰি বনাই দিয়ক that is a good suggestion কোনো কথা নাই we can examine যে সাব ৰেজিষ্টাৰ অফিচত আহিলে হাৰাশাস্তি হ'ব পাৰে উকিলে ধৰিব ইটো হ'ব কিটো হ'ব যে you appoint special Muslim registration officer কিন্তু হি সৰকাৰী চাকৰিয়াল হ'ব লাগিব প্ৰাইভেট মানুহকটো আমি দিব নোৱাৰো গতিকে it is a very sensitive matter আৰু অকল চাইল্ড মেৰেজটো নহয় আপোনালোকেটো ভুল নকৰিব চাইল্ড মেৰেজ is one arm কিন্তু মুছলিম ৰেজিষ্ট্ৰেশ্যন এণ্ড ডাইভোৰ্স তালাকৰ লগত মুছলিম মহিলাৰ সম্পত্তি অধিকাৰ বহুত কথা জড়িত থাকে এটা বিয়াৰ সময়ত এটা এমাউন্ট এটা কৈ দিয়া হয় এতিয়া যদি ৰেজিষ্ট্ৰেশ্যন হয় এমাউন্টটো ৰেজিষ্ট্ৰেশ্যন দলিনত আহিব এতিয়াটো মুখত থাকে যেটো এমাউন্ট কোৱা হয় যে তালাক দিলে এমাউন্টটো আমি ছোৱালীজনীক দিম এতিয়া আন্ডাৰ দা ৰেজিষ্টাৰ্ড হলে হি লিখা পঢ়া হ'ব এতিয়া আগত হলে কাজীয়ে নিজৰ পেজটোকে বদলাই দিব পাৰে তাৰটো কোনো গ্যাৰান্টি নাই যদি কাজীয়ে মুছলিম বিয়া ৰেজিষ্টাৰ কৰিব পাৰে তেনে মাটিবাৰী ৰেজিষ্টাৰ কৰিবৰ কাৰণে আমি কাবাক ভেট মানুহক দায়িত্ব দি দিব পাৰো দুইটাটো একেই কথা হেকানে কাজী সকল মুটাটো আহিছিল 35ৰ পৰা তেওঁলোকে আজিলৈকে চলালে এতিয়া নতুন ব্যৱস্থা এটা সময় দিয়াৰ সময় আহি পৰিছে যেটো কনকারেন্ট লিষ্টৰ কথা কৈছে গভৰ্ণৰ তাত বিল যাব গভৰ্ণৰে যদি ভাবে যে assent of president is required প্ৰেসিডেন্টলৈকে যাব যদি গভৰ্ণৰে ভাবে কিন্তু কনকারেন্ট লিষ্টত কাজীৰ ব্যৱস্থাটো আমাৰ স্বাধীন ভাৰতত সেইখন আইন কম্পালসৰি আইন হয় নে নহয় হেতু ৰাজ্যপাল মহোদয়ে চাব তেওঁৰ এটো অধিকাৰ ক্ষেত্ৰ তেওঁ যদি ভাবে যে কোনোবা এখন স্টেট এক্ট এমেন্ডমেন্ট কৰোতে কোনোবা সেন্ট্রাল এক্টৰ লগত কনফ্লিক্ট হৈছে then he will withhold the assent and he will send it to the president of India আর প্রেসিডেন্ট অফ ইন্ডিয়া যদি assent দিয়ে সেন্ট্রাল এক্টৰ লগত কনফ্লিক্ট হলেও আমাৰ বিধানসভাৰ আইনখন সার্ভাইভ কৰিব আৰু এটো কয় স্টেট এমেন্ডমেন্ট টু দা সেন্ট্রাল লেজিসলেশন
গতিকে এই ক্ষেত্ৰত মই ভাবো যে এটা ভুল ধাৰণা যাব নালাগে যে উই আৰ এমেন্ডিং দ্য শৰিয়া এক্ট নো উই আৰ অনলি ৰিপিলিং দ্য মুছলিম ৰেজিষ্ট্ৰেশ্যন এক্ট কাৰণ সুপ্ৰিম কোৰ্টে 2006 চনত ভাৰ্ডিক্ট দিয়াৰ পিছত 1935 এক্টখন অলৰেডি অবছলেট হৈ গৈছে আমাৰ গুৱাহাটী হাইকোৰ্টেও যেতিয়া জাজমেণ্টখিনি দিছিলে তেওঁলোকেও এইটো বিবেচনা কৰা নাছিলে যে সুপ্ৰিম কোৰ্টে অলৰেডি ষ্টেটক অৰ্ডাৰ দি থৈ দিছে যে এইটো আমি এমেন্ড কৰিবই লাগিব কম্পালসৰি ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগিব আৰু যদি আমি কম্পালসৰি ৰেজিষ্ট্ৰেশ্যন কৰিবই লাগে তেতিয়ালে why will do it with a private people কাজী সকলটো প্ৰাইভেট ব্যক্তি সাব ৰেজিষ্ট্ৰাৰে কৰিলে এছেম্বলিত কুৱেশ্যন আহিব ডকুমেন্ট পোৰ্টেলত আহিব চাব পাৰিব নিয়ম হ'ব এটোতো মুছলিম মানুহৰ কাৰণে ভালহে হ'ব গতিকে কাজী এটা কথা মোৰ আছে এতিয়া যিটো কাজী ৰেজিষ্ট্ৰেশ্যন হয় এইটো ৰেজিষ্ট্ৰেশ্যন ফি নালাগে ইয়াতো ফিজ নোহোৱা কৰি দিম এইটো আপুনি আমাৰ যিটো মহাৰণা হয় এতিয়া 4 লাখ 5 লাখ হয় ৰেজিষ্ট্ৰেশ্যন যিটো ভেলু 5 লাখ হয় তে মানুহৰ মৰি এইটো ক্ষেত্ৰত মই আপোনাৰ লগত একমত যে মুছলিম মেৰেজ ৰেজিষ্ট্ৰেশ্যন কৰোতে আমি সিম্বলিক 1 টকা লম থ্যাংক ইউ এইটো হ'ল ভাল হয় কাৰণ আমি পইচা ইনকাম কৰাৰ কাৰণে এইটো কৰা নাই জাষ্টিছৰ কাৰণে আনিছো গতিকে মোহৰ ৰেজিষ্টাৰ কৰোতে যদি 5 লাখ হয় 5 লাখৰ ওপৰত যদি ৰেজিষ্ট্ৰেশ্যন ফিজ ল'ব যায় এইটোতো উল্টা হৈ যাব সেইকাৰণে মই আপোনালোকক এছুৰেঞ্চ দিলো যে মুছলিম মেৰেজ উইল বি ৰেজিষ্টাৰ্ড এজ এ সিম্বলিক ফিজ অফ ₹1 1 টকা কাজিয়াটো 1 টকাত কৰি নিদিয়ে অধ্যক্ষ মহোদয় এই বস্তুখিনি আমি নিউ যিটো এক্ট আহিছে তাত আমি ডিছকাশ্যন কৰি লম এতিয়া ৰিপিলত যিখিনি কথা পাতিছো এইটো ইৰিলিভেণ্ট অলপমান ঠিক আছে মই ইৰিলিভেণ্ট আমি এতিয়া ৰিপিল এক্টৰ কথা পাতিছো এতিয়া নতুন কম্পালসৰি এক্টটো আহিব তেতিয়া আপোনালোকে আৰু পৰামৰ্শ দিব কিন্তু আজি মই যিটো আহিব নালাগে ক্লাব কৰি ডিসকাশন কৰিলে বেয়া নহয় যদি ৰিপিলিং বিল আৰু নিউ বিল দুটা ক্লাব কৰি যদি স্যাৰ আপোনালোকক এটাই কথা কলো যে মুছলমান মানুহৰ ভালৰ কাৰণে আপোনালোকে সেকেন্ড একখন আহিবৰ সময়ত যিমান পৰামৰ্শ দিব মোৰ মাইন্ড ক্লিয়াৰ আছে যিমান পজিটিভ পৰামৰ্শ দিব খালি মোৰ এটাই কথা যে যেটো আমিনুল ইসলাম ডাঙৰীয়া কৈছে যে এমেন্ড কৰিলেও হৈ গলহেতেন আমাৰ মতলবটো হৈছে কাজিক বিদায় দিয়া গতিকে এমেন্ড কৰিলে আমাৰ কামটো নহয় কথাটো বুজি পালেতো সেইকাৰণে আমি এমেন্ডমেন্ট ৰাস্তাত যোৱা নাই ৰিপিল কৰিছো আৰু কাজী সকলক ইয়াৰ পৰাই মই ধন্যবাদ জনাইছো যে ইমান দিনে আপোনালোকে কষ্টকৰ কাম এটা কৰিলে আৰু ইমান কোৰ্টে ঝামেলা কৰা আপোনালোকৰ কি প্ৰয়োজন আছে যোৱা কৰা গতিকে আপোনালোকে ৰেষ্ট লওক মই বহুত খেজুৰ খালো তেওঁলোকৰ আতৰো দিলে তো সব ঠিক আছে কিন্তু খেজুৰ আতৰ মুৰ্দাটো আহি আছে কিন্তু হলেও আমি স্থিতপজ্ঞ হৈ থাকিব কৰি দিলে স্যাৰ মানি ললেহেঁতেন তেওঁলোকে মানি নললেহে ভাল না 88 এ তেওঁলোকে প্ৰভিজন আছে কাৰণে কৰিব তেওঁলোকে আপোনাৰ মতেই কৰিব তেওঁলোকে নাই শুনক তেওঁলোকে মানি লোৱা নোলোৱাৰ ওপৰত বিধানসভা কেনেকে চলিব তেওঁলোকক খালি আমি ধন্যবাদ জনাইছো যে ইমান দিন আপোনালোকে এটা কষ্টকৰ কাম এটা কৰিলে আমি শুক্ৰিয়া দিছো তেওঁলোকক কিন্তু আজিৰ পৰা আমি তেওঁলোকক বিদায় দিছো সেইটো কাৰণে এখন ৰিপিলিং আই মাননীয় মহোদয় দুটা কথা ক'ব বিচাৰিছো মই মাননীয় মুখ্যমন্ত্ৰী যিটো কাজিৰ বিষয়ে ক'লে মেছেজটো অলপ বেলেগকে যাব নালাগে কাজিসকল মই যিমানখিনি জানো গোটেইখিনি আপোনাৰ এমপ্লয় স্কুলৰ টিচাৰ আৰবী টিচাৰ হাই স্কুল এম ই স্কুলৰ 2-4জন ৰিটায়াৰ্ড হৈছে বাকি বহুতো গুৱাহাটীৰ সদৰ কাজি হাই স্কুলৰ টিচাৰ আৰু বেয়া কাম ডাঙৰীয়া বেয়া নাই ডেফিনেটলি এই কথাটো তেওঁ গোপনীয় কৰি ৰাখিছে নহয় আপুনি চাইল্ড মেৰেজ কেনেকে কৰাইছে আপুনি যেতিয়া এইটো আপুনি যদি কৈ থাকে তেওঁলোকক আৰু নেক্সট বিপদটোত নেপেলাব বিপদ নহয় এইটো হ'বই কাৰণ এজন যদি চৰকাৰী বিষয়াই চাইল্ড মেৰেজ ৰেজিষ্টাৰ কৰাই আছিলে এইটোতো তেওঁ ডাঙৰ কাহিনীত পৰি যাব নহয় মাননীয় মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি ক'ব দিয়ে মই দুআষাৰ কম আচলতে তেখেতে যেটো কৈছে যে ইয়াতে চাইল্ড মেৰেজৰ প্ৰভিজন থকাৰ কাৰণে ৰিপিল কৰিব লগা হ'ল আজি স্পেশাল মেৰেজ এক্টত চাইল্ড মেৰেজৰ কোনো প্ৰভিজন নাই
গোটেই ভাৰতবৰ্ষৰ যদি আমি ডাটা চাওঁ, এই কোটি কোটি যিটো চাইল্ড মেৰিজ হৈ আছে, ইয়াৰ 84% নন মুছলিমত চাইল্ড মেৰিজ হৈ আছে, যিটো ডাটা নেশ্যনেল মিডিয়াও এইকেইদিন এইবিলাক চৰ্চা কৰি আছে। কিন্তু নন মুছলিমত যদি স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰত তাত ৰেজিষ্ট্ৰেশ্যন হয়, তাতে চাইল্ড মেৰিজৰ কোনো স্কোপ নাই, নথকাৰ পিছতো 84% চাইল্ড মেৰিজ হৈ আছে। গতিকে এখেতে এমেণ্ড কৰিলে, ৰিপিল কৰি নতুন এটা আনি দিলে যে চাইল্ড মেৰিজ হেক্ট হৈ যাব, এই কথাটো কেনেকে ক'ব পাৰে? এই কথাটো আমি স্পষ্ট যে আজি স্পেচিয়েল মেৰিজ এক্টৰ আণ্ডাৰ চাইল্ড মেৰিজৰ প্ৰভিজন নথকাৰ পিছতো লাখ লাখ কোটি কোটি চাইল্ড মেৰিজ গোটেই ভাৰতবৰ্ষত হৈ আছে। আমি নিবিচাৰো চাইল্ড মেৰিজ, এই কথাটো ঠিক। আগৰ যিটো এক্ট আছিল তাতেই সুৰঙাটো কাজীসকলে যদি কোৰ্টত গৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে তেনেকে কৈ যদি তেখেতসকলে বাছি গৈছে, সুৰঙাটো বন্ধ কৰি দিলে তেনেকে ক'ব নোৱাৰিব। কাজী থাকিলে দুটা লাভ আছিল মাননীয় অধ্যক্ষ মহোদয়, এখেতসকলে মুছলিম ইছলামিক স্কলাৰো হয়, এই পূজাৰী বা আলিমসকলে যে বিয়া পঢ়োৱাৰ যিটো পৰ্ব, এইখিনি কামো তেখেতসকলে কৰিব পাৰে। আৰু কাজীৰ অফিচৰ ৰেজিষ্ট্ৰেশ্যন গভৰ্ণমেণ্টে দিয়া সেই ফৰ্মেটটো, এজ কিমান, কোন ধৰ্মৰ হয়, এই গোটেইখিনি কিমান টকা মহাৰাণা দি বিয়া হ'ল, গোটেইখিনি ডিটেইলছ সেই ফৰ্মেটত আছে, এইখিনি লিপিবদ্ধ কৰিয়ে তেখেতসকলে কৰে। আৰু চাইল্ড মেৰিজ প্ৰহিবিশ্যন এক্ট অহাৰ পিছত তেখেতসকলেতো সেই ফৰ্মেটত এই কথাখিনি লিখিব নোৱাৰে, যিহেতু সেই এক্টৰ আণ্ডাৰত তেখেতসকলক আনি শাস্তি দিয়াৰ এটা ব্যৱস্থা আছে। মই ভাবো কোনেও কাজী কিজানি চাইল্ড মেৰিজ প্ৰহিবিশ্যন এক্টৰ পিছত তেনেকুৱা কাম কৰা নাছিল। দুঃসাহসভাৱে যদি কোনোবা কৰিছিল, সেই আইনৰ আওতাত আনি তেখেতক শাস্তি দিয়াৰ প্ৰভিজন আছে। গতিকে এনেকুৱা হ'ব নালাগে যে সেই কাজীসকল, কাজীটো মাত্ৰ 90 কাজী আছিল গোটেই অসমত, খুব বেছি নাছিল। আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লগত তেখেত নিজৰ শিক্ষামন্ত্ৰী আছিল। মই যিমানখিনি জানো এইসকল স্কুল টাইম নহয়, স্কুল টাইমত তেখেতসকলে স্কুল পঢ়াইছে। ইয়াৰ পিছত বিয়া সাধাৰণতে জানে আমাৰ মুছলিম সমাজত ৰাতি হয়, অভাৰ ডিউটি তেখেতে কৰি যদি কোনো এই কাম কৰিছে, আছিল আপোনাৰ কিবা স্পেচিফিক আছে? স্পেচিফিক এইটোৱে ৰিপিলিং, যিটো ৰিপিলিং বিলটো ৰিপিল কৰি। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক সুধিব পাৰে, কেৰালাত CPM গভৰ্ণমেণ্ট, তাতো মুছলিম মেৰেজ ইজ ৰেজিষ্টাৰ্ড উইথ দ্য ষ্টেট গভৰ্ণমেণ্ট, কাজিয়া নকৰে। ইণ্ডিয়াৰ আটাইতকৈ মুছলিম পপুলেশ্যন ষ্টেট হ'ল জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰত মুছলিম ৰেজিষ্ট্ৰেশ্যন ইজ ডান উইথ দ্য ষ্টেট গভৰ্ণমেণ্ট, নট উইথ কাজি। ইণ্ডিয়াত মুছলিম বহুল ৰাজ্য কেইখন? কেৰালা, অসম, পশ্চিমবংগ, জম্মু কাশ্মীৰ, দ্য ষ্টেট গভৰ্ণমেণ্ট।